অসম চৰকাৰে আৰম্ভ কৰিছে মদ জেহাদ। মদৰ দোকানীবোৰক কাঢ়া নিৰ্দেশ দিয়া হৈছে যে ইমান মাহত ইমান লিটাৰ মদ বিক্ৰী কৰিব লাগিবই। ৰাজকোষৰ তলি উদং। গতিকে জৰা টাপলি মাৰিবৰ কাৰণে তেওঁলোকে বাছি লৈছে মদৰ দোকানীকেইটাক আৰু তেওঁলোকক নিৰ্দেশ দিছে যে ইমান লিটাৰ মদ তহঁতে বিক্ৰী কৰিব লাগিবই। আৰু ইয়াকে আমি নাম দিছো মদ জেহাদ। এটা প্ৰজন্ম, এটা জাতিক ধ্বংস কৰিবৰ কাৰণে ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ এখনে কিদৰে এনেকুৱা হঠকাৰী সিদ্ধান্ত ল'ব পাৰে আমি ভাবিলে আচৰিত হৈ যাওঁ। কিয়নো এই চৰকাৰখনৰে কিছুমান নেতাক আমি দেখিবলৈ পাওঁ তেওঁলোকে ফেচবুক ইনষ্টাগ্ৰামত ভিডিঅ' দি থাকে শৰীৰ চৰ্চাৰ, বডি ফিট ৰাখিব লাগে, অথচ তেওঁলোকে এই দেশৰ নতুন প্ৰজন্মক ধ্বংস কৰিবৰ কাৰণে মদ বিক্ৰীৰ প্ৰতিযোগিতা পাতিছে। মদ খা, মাৰপিট কৰ, লিভাৰ গেলি পচি নষ্ট হৈ যাওক, এনেকুৱাই যেন তেওঁলোকে এটা আদৰ্শ লৈ আগবাঢ়ি আহিছে। তেওঁলোকৰ এনেকুৱা ধৰণৰ কৰ্মকাণ্ড দেখাৰ পিছত আমাৰ মনত এইটো ভাবে আহে, বৰবাদ হৈ যাওক এটা প্ৰজন্ম, মদ খাই যেনি তেনি যি টি কৰি ফুৰক, যে সেইটোৱে তেওঁলোকৰ উদ্দেশ্য। আৰু আচৰিত হৈ যাওঁ যে এই ল'ৰা ছোৱালীবিলাকৰ অভিভাৱকসকলেই তেওঁলোকক ভোট দিছিলে। অৰ্থাৎ এই চৰকাৰখনক ভাল পোৱা, সমৰ্থন কৰা সেই মানুহখিনিৰ সন্তানৰ প্ৰতিয়ে এই চৰকাৰখন দায়বদ্ধ নহয়। এবাৰ আপোনালোকে ভাবি চাওক, আপোনালোকে ভোট দিছিলে, ভাল কথা। এতিয়া আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতক লৈ তেওঁলোকৰ কিন্তু চিন্তা নাই। আপুনি বিচাৰে নেকি যে আপোনাৰ ল'ৰা এজন বা ছোৱালীজনীয়ে মদ খাই কৰবাত ফুটপাথত পৰি থাকক, বেমাৰ হৈ মৰি যাওক কম বয়সতে? কোনো অভিভাৱকে নিবিচাৰে। তেতিয়াহ'লে চৰকাৰখনে কিয় বিচাৰে? চৰকাৰখন আমাৰ অভিভাৱক নহয় জানো? আৰু এই চৰকাৰখন কোনে নিৰ্বাচন কৰিলে? এই মানুহখিনিয়ে নিৰ্বাচন কৰিলে। আৰু সেই চৰকাৰখনে এতিয়া মদৰ বিক্ৰীৰ প্ৰতিযোগিতা পাতে। আগতে মদ খোৱা মানুহবিলাক আছিলে সংখ্যালঘু আমাৰ গাঁওবিলাকত, কিন্তু প্ৰফুল্ল মহন্ত চৰকাৰ অহাৰ পিছত হঠাৎ পৰিৱেশ সলনি হৈ গ'ল। আগতে মদ খোৱা মানুহবিলাকক বেয়া দৃষ্টিৰে চাইছিলে, কেইজনমান মানুহে মদ খায়, কিন্তু পৰিৱেশ সলনি কৰি দিয়া হ'ল। আৰু পৰিৱেশ সলনি হৈ এতিয়া পৰিৱেশ এনেকুৱা আহি পালেহি যে মদ বিক্ৰীৰ প্ৰতিযোগিতা পাতিব ধৰিলে। কাৰ উদ্যোগত? চৰকাৰৰ উদ্যোগত। ইয়াতকৈ ডাঙৰ কৌতুক আৰু কি হ'ব পাৰে? এবাৰ আপোনালোকে ভাবি চাব। বিশ্বগুৰু হোৱাৰ শ্লোগান দিয়া মোদী চৰকাৰক আমি এটা প্ৰশ্ন কৰিব খোজো যে লিভাৰ গেলি যোৱা বেউৰা এটা প্ৰজন্মক লৈ আমি কোনখন বিশ্বত বিশ্বগুৰু হবলৈ গৈ আছো? আমি যেনি তেনি শুনিবলৈ পাওঁ, পঢ়িবলৈ পাওঁ যে বিজেপি দল RSSৰ দ্বাৰা পৰিচালিত এটা ৰাজনৈতিক দল। RSSৰ বিষয়ে হাত শত্ৰুৱে কয় যে RSS এটা শৃংখলাবদ্ধ থকা, ডিচিপ্লিন মেইনটেইন কৰা এটা দল। তেওঁলোকৰ এটা নিজস্ব ধৰণৰ আদৰ্শ আছে, অনুশাসন আছে। তেনেকুৱা এটা দলৰ দ্বাৰা পৰিচালিত এটা ৰাজনৈতিক দলে এনেকুৱা কাম কৰিব পাৰে? নিজৰ দেশৰ ভৱিষ্যত ধ্বংস হোৱা কাম কৰিব পাৰে? মদ বিক্ৰীৰ প্ৰতিযোগিতা পাতিব পাৰে? আটাইতকৈ ভয়ংকৰ কথাটো হ'ল যে এই যে বিক্ৰী হৈছে মদ, তাৰে ভিতৰত অৰিজিনেল মদ খুব কম, ডুপ্লিকেট মদ বেছি। একেটা ব্ৰেণ্ডৰ আপুনি মদ লৈ আহক দুখন বেলেগ বেলেগ দোকানৰ পৰা, টেষ্ট কৰিলে গম পাব যে মদ দুটা কি। এটা মদ যদি অৰিজিনেল, আনটো মদ ইয়াতে কৰবাত বনোৱা। আৰু এনেকুৱা ধৰণৰ ডুপ্লিকেট মদ খায়। এনেই মদ শৰীৰৰ কাৰণে ক্ষতিকাৰক, তাতে আকৌ সেই মদ যদি ডুপ্লিকেট হয় তেতিয়াহ'লে ভাবক যে কি ভয়ংকৰ কৰ্মকাণ্ড চলি আছে আমাৰ ইয়াত। এই কথা কি চৰকাৰে নাজানে আজিলৈকে? এইখন চৰকাৰ জনকল্যাণকামী চৰকাৰ বুলি কওঁ। বেউৰা প্ৰজন্ম এটা গঢ়িবৰ কাৰণে মদৰ প্ৰতিযোগিতা পতা চৰকাৰ এখনক আমি ৰাইজৰ চৰকাৰ বুলি কওঁ। যিসকল অভিভাৱকে নিজৰ সন্তানক ভাল পায়, যিসকল অভিভাৱকে ভাবে যে মোৰ ল'ৰাটো মদ খাই ৰাস্তাত পৰি নাথাকক, তেতিয়াহ'লে আপোনালোকে প্ৰশ্ন কৰক। ৰাজহ সংগ্ৰহ কৰিবৰ কাৰণে মদ বিক্ৰীৰ প্ৰতিযোগিতা পতাটো এখন চৰকাৰৰ দায়িত্ব হ'ব নোৱাৰে।